নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল স্বামীৰ গাড়ী চালকৰ সৈতে মিলি স্বামীক হত্যা মহিলাৰ পৰকীয়া প্ৰেমৰ বাবে স্বামীক হত্যা কৰাৰ অভিযোগ কাছাৰৰ ঢলাই ৰাজনগৰত এই চাঞ্চল্যকৰ ঘটনা স্বামীৰ খাদ্যত বিষ মিহলাই হত্যা কৰাৰ অভিযোগ মহিলাগৰাকীৰ বিৰুদ্ধে নিহত লোকজন ৰাজনগৰ গাঁও পঞ্চায়তৰ সভাপতি ইমৰান হুছেইনৰ মৃত্যুৰ 10 দিনৰ পাছতহে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা প্ৰথমে স্বাভাৱিকভাৱেই মৃত্যু হোৱা বুলি অনুমান কৰিছিল পৰিয়ালে কিন্তু বুধবাৰে নিশা ইমৰানৰ একাংশ বন্ধুৱে পোহৰলৈ আনে এই ঘটনা ইমৰানৰ গাড়ী চালক বিজু আহমেদৰ লগত পত্নী ৰীনা বেগমৰ পৰকীয়া সম্পৰ্ক থকাৰ অভিযোগ পূৰ্বে এই সম্পৰ্কৰ বাবে স্বামী স্ত্ৰীৰ মাজত হৈছিল কাজিয়া আনকি চালকজনক চাকৰিৰ পৰা উলিয়াই দিছিল ইমৰানৰ একাংশ বন্ধুৱে বিজু আহমেদ নামৰ সেই চালকজনক আটক কৰি মোবাইল চোৱাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে ইমৰানক হত্যাৰ কথা স্বীকাৰ কৰিছে অভিযুক্ত বিজুৱে জনালে ইমৰানৰ পত্নীৰ সৈতে থকা পৰকীয়া সম্পৰ্কৰ কথাও দুয়ো মিলি ইমৰানক হত্যা কৰা বুলি স্বীকাৰ কৰিছে বিজুৱে হত্যাৰ কথা স্বীকাৰ কৰাৰ পাছতে অভিযুক্ত বিজুক গতাই দিয়া হয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পত্নী ৰীনা বেগমকো এই ঘটনাৰ পাছতে কবৰ খান্দি ইমৰানৰ মৃতদেহ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াইছে আৰক্ষীয়ে ইমরান হোসেন বলবো 10 আগস্ট আমরা মাঝে থেকে গেছেন গিয়া এটার পরিপ্রেক্ষিতে যে ঘটনা আজকে যে রহস্য উদ্ঘাটন হয়েছে যেটা শুনিয়া আমরা বড় দুঃখবোধ করি আর কারণ আজকে এমন একটা ঘটনা আমরা সামনে আইয়া দাঁড়াইছে যেটার কারণে একে অন্যে বিশ্বাস করা জিনিসটা খুবই কঠিন হইয়া দাঁড়াইছে একদম খুব ক্লোজ আসলো বিজু যে ছেলেটা ইমরানর একদম ক্লোজ একজন মানুষ এরকম একটা কাণ্ড করতে পারে যেটা মানিয়ে নেওয়া যায় না বিজু ছোটবেলার থেকে দেখি আর আমরা ইমরানের সঙ্গে অঙ্গাঙ্গিভাবে জড়িত সব কিছু ইমরান যদিও আমার স্কুল ফ্রেন্ড কিন্তু তারপরেও তার সঙ্গে আমার খুব ভালো সম্পর্ক ইমরান মানুষ হিসাবে অত্যন্ত ভালো মনের একজন মানুষ আসলো আজকে যে ঘটনা আমরা এখানে উদ্ঘাটন হয়েছে এই ঘটনার তীব্রভাবে নিন্দা জানাই আমরা এলাকাবাসী ইতিমধ্যে কিন্তু কয়েকশো মানুষ এখানে জমায়েত হয়েছেন যেটার পরিপ্রেক্ষিতে এখানে একটা ঘটনা যে ঘটনার নিন্দা জানাইবার কোনো ভাষা নাই কেন্দ্ৰৰ জিএসটি প্ৰস্তাৱক আদৰণি মন্ত্ৰী গোটৰ 12 আৰু 28% কৰ স্লেব বাতিলৰ পৰামৰ্শ দিছিল কেন্দ্ৰই বৃহস্পতিবাৰে জিএসটিৰ হাৰ যুক্তিসংগতকৰণ সন্দৰ্ভত মন্ত্ৰী গোটৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত ৰাজ্যসমূহে স্লেবৰ সংখ্যা দুটালৈ হ্ৰাস কৰি পৰোক্ষ কৰ ব্যৱস্থাটোক সুশৃংখলিত কৰা কেন্দ্ৰৰ প্ৰস্তাৱক সমৰ্থন কৰে আৰু বিহাৰৰ উপমুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নেতৃত্বত গঠিত ছজনীয়া দলে 5%, 12%, 18% আৰু 28%ৰ বৰ্তমানৰ 4টা স্তৰৰ গাঁথনিৰ ঠাইত সৰলীকৃত কাঠামোৰ ব্যৱস্থা কৰিবলৈ সন্মত হয় মেৰিট সামগ্ৰী আৰু সেৱাৰ বাবে 5% আৰু মানক সামগ্ৰীৰ বাবে 18% জিএসটিৰ পোষকতা কৰে ধপাতজাতীয় সামগ্ৰীকে ধৰি কিছুমান বিশেষ সামগ্ৰীৰ ওপৰত 40% বিশেষ পাপ কৰ আৰোপ কৰা হ'ব বিলাসী গাড়ীৰ জিএসটি 40% স্লেবৰ তললৈ অনাৰ পৰামৰ্শ দিছে পেনেলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পূৰ্বে পেনেলক সম্বোধন কৰি কয় যে এই সংস্কাৰে সাধাৰণ লোক কৃষক মধ্যবিত্ত শ্ৰেণী আৰু এমএছএমইক অধিক সকাহ প্ৰদান কৰিব একে সময়তে সৰলীকৃত স্বচ্ছ আৰু বৃদ্ধিমুখী কৰ ব্যৱস্থা নিশ্চিত কৰিব এই পৰিকল্পনাৰ অধীনত বৰ্তমান 12% কৰ থকা প্ৰায় 99% সামগ্ৰী 5% ব্ৰেকেটলৈ স্থানান্তৰিত হ'ব আনহাতে 28% শ্ৰেণীৰ প্ৰায় 90% সামগ্ৰী আৰু সেৱা 18%লৈ স্থানান্তৰিত হ'ব কেন্দ্ৰই যুক্তি আগবঢ়াইছে যে এই হাৰে জিএসটিৰ গাঁথনি সৰল কৰি তুলিব স্বাস্থ্য আৰু জীৱন বীমাত জিএসটি ৰেহাই দিয়া কেন্দ্ৰৰ প্ৰস্তাৱো মন্ত্ৰীগোটে পৰীক্ষা কৰে যাৰ ফলত বছৰি প্ৰায় 9700 কোটি টকাৰ ৰাজহ লোকচান হ'ব পাৰে বেছিভাগ ৰাজ্যই এই ৰেহাইক সমৰ্থন কৰিছিল যদিও বীমা কোম্পানীসমূহে যাতে এই সুবিধা পলিচিধাৰীসকললৈ প্ৰেৰণ কৰে তাৰ বাবে সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে জিএসটি কাউন্সিলে আগন্তুক বৈঠকত চূড়ান্ত অনুমোদনৰ বাবে মন্ত্ৰীগোটৰ পৰামৰ্শসমূহ পুনৰীক্ষণ কৰাৰ সম্ভাৱনা আছে पिछले 8 साल से हमने जीएसटी का बहुत बड़ा रिफॉर्म किया पूरे देश में टैक्स के बर्डन को कम किया टैक्स की व्यवस्थाओं को सरल किया और 8 साल के बाद
समय की मांग है कि हम एक बार उसको रिव्यू करें। हमने एक हाई पावर कमेटी को बिठा करके रिव्यू शुरू किया, राज्यों से भी विचार विमर्श किया, और मेरे प्यारे देशवासियों, हम नेक्स्ट जनरेशन जीएसटी रिफॉर्म्स लेकर के आ रहे हैं। ये दिवाली के अंदर आपके लिए तोहफा बन जाएंगे। सामान्य मानवीय की जरूरतों के टैक्स भारी मात्रा में कम कर दिए जाएंगे। बहुत बड़ी सुविधा बढ़ेगी। इस दिवाली में आपकी डबल दिवाली का काम मैं करने वाला। দেশবাসীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব পাৰে নতুনকৈ প্ৰৱৰ্তন হ'বলগীয়া পৰৱৰ্তী প্ৰজন্মৰ জিএছটিয়ে। দেশত পৰৱৰ্তী প্ৰজন্মৰ জিএছটি প্ৰৱৰ্তন হ'লে বহুবিধ সামগ্ৰীৰ দাম কমাৰ সম্ভাৱনা আছে। বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস পোৱাৰ লগে লগে বহু সামগ্ৰীৰ দাম হ্ৰাস পাব, সেয়া নিশ্চিত। প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী প্ৰজন্মৰ জিএছটিৰ বিষয়ে প্ৰকাশ কৰাৰ পাছতে এতিয়া চৰ্চা চলিছে সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ বিষয়ে। দৈনিক ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ ক্ষেত্ৰত আৰোপিত কৰ যদি হ্ৰাস কৰে কেন্দ্ৰীয় চৰকাৰে, তেনেহ'লে দাম হ্ৰাস পাব সামগ্ৰীৰ। ইয়াৰ ভিতৰত দুচকীয়া বাহন, চাৰিচকীয়া বাহনৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰিলে দাম কমিব দুচকীয়া, চাৰিচকীয়া বাহনৰ। 5% আৰু 18% কৰৰ ব্ৰেকেট প্ৰস্তাৱ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে দেশত। অৰ্থাৎ পূৰ্বে আনৰ অধীনত আৰোপ কৰা সামগ্ৰীৰ কৰ আছিল 12% আৰু 28%। উদাহৰণস্বৰূপে যদি কোনো এটা সামগ্ৰী গ্ৰাহকে ক্ৰয় কৰে তেনেহ'লে কৰ এটা অংশ দিব লাগে গ্ৰাহকে আৰু আন এটা অংশ দিব লাগে বিক্ৰেতাই। সেই কৰৰ পৰিমাণ হ্ৰাস কৰাৰ লগে লগে দুয়োফালৰ পৰা হ্ৰাস পাব কৰ। সমান্তৰালভাৱে সামগ্ৰীৰ দামো কমি আহিব। এতিয়া চৰ্চালৈ আহিছে আচলতে কি সামগ্ৰীৰ দাম কমিব পাৰে। সূত্ৰ অনুসৰি দৈনিক ব্যৱহাৰৰ সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ সম্ভাৱনা আছে। বৰ্তমান দৈনিক ব্যৱহাৰ হোৱা সামগ্ৰীৰ যিসমূহত 28% জিএছটি লোৱা হৈছে, সেই সামগ্ৰীসমূহৰ জিএছটি 90% হ্ৰাস কৰাৰ সম্ভাৱনা আছে। যদি সেয়া হয় বাস্তৱিকতে সামগ্ৰীৰ দাম বহু কমি যাব। অৱশ্যে কেতবোৰ সামগ্ৰীৰ ক্ষেত্ৰতহে এনেধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে। ইফালে ধঁপাত জাতীয় সামগ্ৰীকে ধৰি কিছুমান বিশেষ সামগ্ৰীৰ ওপৰত 40% বিশেষ পাপ কৰ আৰোপ কৰা হ'ব। এই তালিকাত মাত্ৰ 5ৰ পৰা 7টা সামগ্ৰীহে থাকিব বুলি সূত্ৰই প্ৰকাশ কৰিছে। উদাহৰণস্বৰূপে চুবাই খোৱা ধঁপাতত 160% চেছ আৰোপ কৰাৰ সম্ভাৱনা আছে। চেছ হৈছে এবিধ নিৰ্দিষ্ট উদ্দেশ্যে আৰোপ কৰা কৰ। চিগাৰেটৰ ওপৰত জিএছটি আৰু চেণ্ট্ৰেল এক্সাইজ এণ্ড ছাৰ্ভিচ টেক্স আৰু বিত্ত আইন 2001ৰ 7ম অনুসূচীৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকাকাৰী শুল্ক আৰোপ কৰা হ'ব পাৰে। লগতে আন কিছুমান সামগ্ৰী, শ্ৰমিক জড়িত হৈ থকা ৰপ্তানিজাত উদ্যোগত উৎপাদন কৰা সামগ্ৰী, হীৰা, বহুমূলীয়া শিল আদিৰ ক্ষেত্ৰত কৰ জিএছটি নতুনকৈ প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে। ছেপ্টেম্বৰ মাহত জিএছটি পৰিষদৰ বৈঠকৰ পাছতে স্পষ্ট হ'ব প্ৰকৃত ছবিখন। পৰৱৰ্তী প্ৰজন্মৰ জিএছটি প্ৰৱৰ্তন কৰিলে কি সামগ্ৰীৰ দাম কমিব পাৰে তাৰ এটা ধাৰণা কৰিছে দেশৰ অৰ্থনীতিবিদসকলে। যদিও এতিয়ালৈকে স্পষ্ট হোৱা নাই চৰকাৰৰ নতুন জিএছটি নীতি। টুথপেষ্ট, ছাতি, ঘৰুৱা সৰু সঁজুলি, চিলাই মেচিন, প্ৰেছাৰ কুকাৰ, সৰু ৱাশ্বিং মেচিন আদিৰ দাম কমাৰ সম্ভাৱনা আছে। চাইকেল, 1000 টকাৰ ওপৰৰ ৰেডিমেড কাপোৰ, 500 টকাৰ পৰা 1000 টকাৰ ভিতৰত পোৱা জোতা, ভেকচিন, চিৰামিক টাইলছ, কৃষি সঁজুলি আদিৰো দাম কমাৰ সম্ভাৱনা আছে। মোবাইল ফোন, কম্পিউটাৰ, চুলিৰ তেল, প্ৰচেছিং ফুড, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ষ্টেচনাৰী সামগ্ৰী আদিৰ দাম কমাৰো সম্ভাৱনা আছে। লক্ষণীয় কথা এই যে ভাৰতৰ বহুস্তৰীয় অৰ্থনৈতিক গাঁথনিত অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে ফল-মূল, কিছুমান প্ৰকাৰৰ শস্য, দুগ্ধজাত সামগ্ৰী আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত কোনো ধৰণৰ জিএছটি আৰোপ কৰা নহয়। আনহাতে এইখিনিতে ধাৰণা কৰা অনুসৰি দুচকীয়া, চাৰিচকীয়া বাহনৰ দাম 10%লৈকে কমাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ কি সামগ্ৰীৰ দাম বাঢ়িব পাৰে সেই প্ৰসংগত। টেলিভিছন, এয়াৰ কণ্ডিশ্যনাৰ, ফ্ৰিজ, ৱাশ্বিং মেচিন, বায়ুমণ্ডলীয় পানীৰ লগতে নিৰ্মাণ উদ্যোগত ব্যৱহৃত কিছুমান সামগ্ৰী যেনে ৰেডি মিক্স কংক্ৰিট আৰু চিমেণ্ট আদিৰ 18% জিএছটিৰ নতুন তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ পৰৱৰ্তী প্ৰজন্মৰ জিএছটিৰ কথা ঘোষণা কৰাৰ পাছতে সোমবাৰে পুৱা নিফটি অটো সূচকাংক 4.61% বৃদ্ধি পোৱা দেখিবলৈ পোৱা গ'ল।
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ আমেৰিকাৰ সমালোচনাৰ মাজতে মস্কোত ৰাষ্ট্ৰপতি পুতিনক সাক্ষাৎ কৰে এছ জয়শংকৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ তেল বিক্ৰী আৰু ক্ৰয়ক লৈ ভাৰতক 50% শুল্ক আৰোপ কৰাৰ পাছতে বৈঠকখনে তাৎপৰ্য বহন কৰিছে। পুতিনৰ সাক্ষাৎ কৰাৰ পূৰ্বে জয়শংকৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী চাৰ্গে লাভৰভক সাক্ষাৎ কৰি ভাৰত আৰু ৰাছিয়াৰ দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি দিছে। আমেৰিকাক উচিত প্ৰত্যুত্তৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ সিদ্ধান্ত কেৱল ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবেই নহয়, বৰঞ্চ এই ক্ষেত্ৰত আছে আমেৰিকাই দিয়া উৎসাহ। সেয়ে হয়তো বিশ্ব শক্তি বজাৰখন সুস্থিৰ হৈ আছে। মস্কোত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ স্পষ্টকৈ কয়, খুদ আমেৰিকাই কেইবা বছৰ ধৰি কৈ আহিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয়কে ধৰি বিশ্ব শক্তিৰ বজাৰখন সুস্থিৰ কৰাৰ বাবে সকলো কৰিব লাগে। ভাৰতেও আমেৰিকাৰ পৰা তেল ক্ৰয় কৰে আৰু সেই আমদানি শেহতীয়া বছৰবোৰত বৃদ্ধি পাইছে বুলি উল্লেখ কৰে জয়শংকৰে। জয়শংকৰে লগতে আঙুলিয়াই দিয়ে যে চীন, ইউৰোপীয় সংঘ আৰু আন কেইবাখনো দেশৰ শক্তিৰ ক্ষেত্ৰত মস্কোৰ সৈতে ভাৰততকৈ শক্তিশালী সম্পৰ্ক আছে। ভাৰত যে ৰাছিয়াৰ তেলৰ আটাইতকৈ ডাঙৰ ক্ৰেতা নহয়, চীনেহে আটাইতকৈ বেছি তেল ক্ৰয় কৰে, সেয়া সোঁৱৰাই দিলে আমেৰিকা। LNG ক্ৰয়ৰ ক্ষেত্ৰতো ভাৰত নহয়, ইউৰোপীয় সংঘহে আটাইতকৈ ডাঙৰ ক্ৰেতা বুলি উল্লেখ কৰে জয়শংকৰে। সংবাদমেলৰ আৰম্ভণিতে দিয়া ভাষণত জয়শংকৰে কয় যে ভাৰত আৰু ৰাছিয়া দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা বিশ্বৰ বৃহৎ সম্পৰ্কসমূহৰ ভিতৰত আটাইতকৈ স্থিৰ হিচাপে পৰিগণিত হৈ আহিছে। ৰাছিয়াৰ সৈতে বাণিজ্য আৰু বিনিয়োগেৰে শক্তি সহযোগিতা বৰ্তাই ৰখাটো ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। দুয়োখন দেশৰ প্ৰতিৰক্ষা আৰু সামৰিক সহযোগিতাও শক্তিশালী হৈ আছে। ৰাছিয়াই যৌথ উৎপাদন আৰু প্ৰযুক্তি হস্তান্তৰকে ধৰি ভাৰতৰ মেক ইন ইণ্ডিয়াৰ লক্ষ্যক সমৰ্থন কৰে। ভাৰতে ৰাছিয়ালৈ ৰপ্তানি বৃদ্ধিকে ধৰি দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণৰ উচ্চাকাংক্ষাক পুনৰ দৃঢ় কৰিছে বুলিও জনায় জয়শংকৰে। ৰাছিয়াৰ তেল আমদানিৰ ক্ষেত্ৰত আমেৰিকাই চীনৰ ওপৰত এতিয়াও একেধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই। তাৰ ন্যায্যতা প্ৰদান কৰি শেহতীয়াকৈ আমেৰিকাৰ কোষাগাৰ সচিবে কয় যে ইয়াৰ কাৰণ হ'ল চীনৰ দৰে ভাৰতে যুদ্ধৰ পিছত ৰাছিয়াৰ আমদানি বৃদ্ধি কৰিছিল আৰু তেল পুনৰ বিক্ৰী কৰি লাভৱান হৈ আহিছে। অসমৰ মাটিত বন বিভাগৰ কাম বন্ধ কৰিলে নগাই। ৰেংমা বনাঞ্চলত গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ। 27 আগষ্টত গছপুলি ৰোৱাৰ বাবে মুখ্যমন্ত্ৰী যাব ৰেংমা বনাঞ্চললৈ। মুখ্যমন্ত্ৰীৰ আগমনক লৈ বন বিভাগে চলাইছিল প্ৰাৰম্ভিক কাম কাজ। নগা লোকৰ দল আহি বন বিভাগৰ কাম কাজত দিয়ে বাধা। 200তকৈও অধিক নগা লোক তালৈ আহে আৰু বন্ধ কৰি দিয়ে বন বিভাগৰ কাম। এতিয়া মানে আমি একো নাজানো, আমি কাম কৰি আছিলো আৰু না অকস্মাত আহি কিনে কামবোৰ বন্ধ কৰি দিলে। নগালেণ্ড পুলিচো আছে, আকৌ পাব্লিকো আছে। কি কৈছে এটা কাম বন্ধ কৰিব লাগে এনেকুৱা কৈছে আৰু। ধমক দিছে নেকি আপোনাক? তেনেকাতো দম দিয়া নাই। কি বুলি ক'লে কাম টোটেলি বন্ধ কৰি তেনেকুৱা কৈছে আৰু। কি কাম কৰি আছে? আমি এনে পোষ্ট ঢালাই দি আছিলো, ফেন্সিং টাৰৰ কাৰণে পোষ্ট ঢালাই দি আছিলো। যিটো ফেন্সিঙৰ কাম চলি আছে হয়। তো আমাৰ অসম প্ৰশাসন কৰা নাই? নাই, একো কোৱা নাই। আমি যিখিনি কাম কৰিছো তো আসামৰ পুলিচও নাই তাত। তাৰপৰা পঠাই দিলে আপোনালোক? পঠাই দিলে। কাম চব টোটেলি বন্ধ কৰি দিলে। আমাৰ সাংবাদিক দেৱাশিষ আছে লাইভত। দেৱাশিষ গৌতম, নগা লোকে আহি অসমৰ বন বিভাগৰ লোকক বাধা দিছে কামত, আৰু কি খবৰ আছে দেৱাশিষ? আৰু কি খবৰ আছে এই মুহূৰ্তত? যেহেতু এই অঞ্চলটো ইতিমধ্যে বেদখল মুক্ত কৰা হৈছে, তাত বহু লোকে অবৈধভাৱে দখল কৰি ঘৰ পাতি বাহৰ পাতি আছিল, সেই লোকসকলক তাৰ পৰা উচ্ছেদ কৰাৰ পাছত এতিয়া বন বিভাগে সেই অঞ্চলটোত ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিছে, তাত যাতে গছ গছনি ৰুব পৰা যায়, এই সংৰক্ষিত বনাঞ্চলখন যাতে মানুহৰ দখলৰ পৰা মুক্ত হৈ থাকে তাৰ ব্যৱস্থা কৰিছিল। কিন্তু আচৰিত ধৰণে তাত আহি নগাই বাধা প্ৰদান কৰিছে অসমৰ বন বিভাগক, আৰু নগাই বাধা প্ৰদান কৰি কৈছে যে ইয়াত অসমৰ কাম নচলিব। আৰু এই বিষয়টোত যথেষ্ট আচৰিত হ'বলগীয়া কথা বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে। আমাৰ সাংবাদিক দেৱাশিষে অহৰহ তথ্যবোৰ সংগ্ৰহ কৰি আছে। দেৱাশিষ, আৰু কি নতুন তথ্য আছে আপোনাৰ লগত এই ঘটনা সন্দৰ্ভত?
নিশ্চয় প্ৰাঞ্জল, আজি ইয়াত যি ঘটনা সংঘটিত হৈছে বিদ্যাপুৰত, প্ৰায় 200 নগা লোক আহি অসমৰ যিখন ফিল্ডত বিদ্যাপুৰৰ যিখন খেলপথাৰত 27 তাৰিখে মুখ্যমন্ত্ৰীয়ে আহি তাত এক অনুষ্ঠানত ভাগ ল'ব। সেই অনুষ্ঠানত এই খেলপথাৰখন যেতিয়া চফা কৰি আছিল, তাত যেতিয়া JCB লগাই তাৰ কাষৰ যিসমূহ ঘৰ আছিল, ঘৰসমূহ যিবোৰ ভাঙি দিছিল, সেই ঘৰসমূহ যেতিয়া চফা কৰিছিল, তেতিয়া প্ৰায় 25খন সৰু গাড়ীত প্ৰায় 200তকৈ অধিক নগা লোক আহি সেই স্থানত উপস্থিত হয়। আৰু তেওঁলোকৰ লগত আছিল উখা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক। আৰু তেওঁলোকে উখা জিলা এই দুজন থকাৰ পিছত, এই আয়ুক্ত থকাৰ পিছতো কিন্তু তেওঁলোকে সেই অঞ্চলটোত আহি এই যিসকল বন বিভাগৰ লোকে সেইসমূহ চফা কৰিছে, সেই চফা কৰা লোকসকলক ভাবুকি প্ৰদান কৰে আৰু তেওঁলোকক যাবলৈ বাধ্য কৰে। কিন্তু এটা কথা মানুহ ক'ব লাগিব যে যি সময়ত অসমৰ দল সংগঠনক কিন্তু সেই অঞ্চলবিলাকত যাবলৈ দিয়া নাই, কিন্তু সেই সময়ত কেনেকৈ নাগালেণ্ডৰ ফালৰ পৰা শ লোক আহি ইয়াত উপস্থিত হ'লেহি আৰু প্ৰায় 25খনকৈ বেছি গাড়ী কেনেকৈ নাগালেণ্ডৰ পৰা আহিব পাৰিলে, সেইটো তাৎপৰ্য বহন কৰিছে। আৰু এটা কথা ঠিক ক'ব লাগিব যে এইসমূহ অঞ্চল আচলতে যি ধৰণে নগাই আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰিছে, আগ্ৰাসীভাৱে তেওঁলোকে আহি এই অঞ্চলসমূহ বিশেষকৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহ তেওঁলোকে দাবী কৰিছে তাত অসমৰ যিসমূহ ফৰেষ্ট ডিপাৰ্টমেণ্টে কাম কৰিছে, কাম কৰিবলৈ দিয়া নাই। যি সময়ত অসমৰ দল সংগঠন তাত প্ৰৱেশ কৰিব দিয়া হোৱা নাই, অনুমতি লৈহে প্ৰৱেশ কৰিব পাৰে, তেনে সময়ত হাতত মাৰ্চ লৈ দাগ কোৰ লৈ কি ধৰণে নগা লোকসকল সেই তাত প্ৰৱেশ কৰিব পাৰিলেহি। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সমিতিৰ সভাপতি, কি ক'বা? নিশ্চয় দুৰ্ভাগ্যজনক। আমি যিহেতু বিভিন্ন সময়ত অসম নাগালেণ্ড সীমান্ত পৰিভ্ৰমণ কৰিছোঁ, আমি দেখিছোঁ আৰু উচ্ছেদৰ সময়ত বিভিন্ন সময়ত খবৰ ল'বলৈ গৈছোঁ, কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় তাতে 144 লগাই থোৱাৰ হেতুকে আমাক তালৈ সোমাবলৈ দিয়া নাই। আমি কৃষক মুক্তি সংগ্ৰামে বাৰম্বাৰ দাবী উত্থাপন কৰিছোঁ যে তাতে নগাই অবৈধভাৱে আমাৰ অসমৰ মাটি দখল কৰিব। আৰু ইতিমধ্যে জানে যে 59,490 হেক্টৰ ভূমি ইতিমধ্যে নগাই দখল কৰিছে বা নাগালেণ্ডে দখল কৰি থৈছে। এতিয়া নগাৰ দপদপনিক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধন্যবাদ জনাইছোঁ দেৱাশিষ। এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ।